আজি আমি আপোনালোকৰ যোগেদি অসমৰ সন্মানীয় ৰাজ্যপাল ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কিয়নো যোৱা যি বিধানসভা, এই বিধানসভাত বিভিন্ন ইউনিভাৰ্চিটিৰ লগতে কোকৰাঝাৰ চৰকাৰী যি মহাবিদ্যালয়, এই মহাবিদ্যালয়টো কোকৰাঝাৰ বিশ্ববিদ্যালয়ত উন্নত কৰাৰ যি বাজেট আনিছিলে, বাজেটত এই বিধানসভাত আমি কিছুমান এমেণ্ডমেণ্ট দিছিলোঁ। মুঠ 16টা এমেণ্ডমেণ্ট মই দিছিলোঁ আৰু এই গোটেই 16টা যিটো এমেণ্ডমেণ্ট, এই এমেণ্ডমেণ্টটো অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মানি লৈছিলে আৰু ইয়াৰ পিছত সংশোধন কৰি তেওঁ বিভাগীয় কৰ্তৃপক্ষক তেওঁ দিছিলে। ইয়াৰ পিছত গভৰ্ণৰৰ তাত যিহেতু যাব লাগে, সেই প্ৰক্ৰিয়া কৰাত তেওঁ আমাক সহায় কৰিলে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে কোকৰাঝাৰত আহোঁতে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়টো কোকৰাঝাৰ বিশ্ববিদ্যালয়ত উন্নত কৰা হ'ব বুলি তেওঁ যি ঘোষণা কৰি কৈছিলে, সেই ঘোষণা কৰাৰ দিনৰে পৰাই কোকৰাঝাৰবাসী ৰাইজে বহুত আশাৰে বাট চাই আছিলে। কোকৰাঝাৰৰ ছাত্ৰ ছাত্ৰীসকলে বহুত আশাৰে বাট চাই আছিলে। অকল কোকৰাঝাৰ নহয়, কোকৰাঝাৰৰ লগতে গোটেই সমগ্ৰ বিটিআৰৰ 5খন জিলা, কোকৰাঝাৰৰ ওচৰত থকা ধুবুৰী, বঙাইগাঁওকে আদি কৰি কেইবাটাও নামনি অসমৰ যিবিলাক জিলা আছে, সেই জিলাৰ ছাত্ৰ ছাত্ৰীসকলে কোকৰাঝাৰত আৰু এখন বিশ্ববিদ্যালয় যেতিয়া ঘোষণা কৰা হৈছিলে, সেই সময়ৰ পৰা সকলোৱে বাট চাই আছিলে। কোকৰাঝাৰত হয় বড়োলেণ্ড বিশ্ববিদ্যালয় এখন আছে, কিন্তু এখনেই বিশ্ববিদ্যালয় যথেষ্ট নহয়। বিটিআৰ হোৱাৰ পিছত যিহেতু কোকৰাঝাৰ বিটিআৰৰ ৰাজধানী হ'ল, কেপিটেল হ'ল, গতিকে কোকৰাঝাৰৰ বাহিৰৰ বহু ছাত্ৰ ছাত্ৰীসকলে কোকৰাঝাৰত পঢ়িবলৈ তেওঁলোকে আহে। ইয়াৰ লগতে বিটিআৰৰ বাদেও কোকৰাঝাৰৰ লগত লাগি থকা যিবিলাক 2-3খন জিলা আছে, সেই জিলাৰ ছাত্ৰ ছাত্ৰীসকলেও অহাত কোকৰাঝাৰত থকা যি বড়োলেণ্ড বিশ্ববিদ্যালয়, এই বড়োলেণ্ড বিশ্ববিদ্যালয়ত নামভৰ্তিকৰণৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন দেখা গৈছিলে। তেওঁলোকে এডমিশ্যন পাবলৈ সক্ষম হোৱা নাছিলে লিমিটেড ছিটৰ কাৰণে। কিন্তু এতিয়া যিহেতু কোকৰাঝাৰত আকৌ এখন বিশ্ববিদ্যালয় আমি পালোঁ, কোকৰাঝাৰ চৰকাৰী বিশ্ববিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়টো যিহেতু বিশ্ববিদ্যালয়ত উন্নত কৰা হ'ল, এতিয়া আৰু বহু ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ বাবে মই কোকৰাঝাৰবাসীৰ হৈ পেলাই কোকৰাঝাৰৰ বিধায়ক হিচাপে প্ৰথমে মই ৰাজ্যপাল ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত মই অসমৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ প্ৰচেষ্টাত, তেওঁলোকৰ আশীৰ্বাদত কোকৰাঝাৰত আকৌ আমি এখন বিশ্ববিদ্যালয় যে পাবলৈ সক্ষম হৈছে, তাৰ কাৰণে মই সকলো কোকৰাঝাৰৰ হৈ পেলাই তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।